নেক্সট আমি আৰু এটা ৰিপৰ্টৰ বিষয়ে পঢ়িম হেতু হল দ্য সোশিয়াল ষ্টেট অফ সোশিয়াল প্ৰটেকচন ৰিপৰ্ট ঠিক আছে তো ফাৰ্স্ট অফ অল ৰিপৰ্ট পঢ়িলে আপোনালোকে ফাৰ্স্ট সদায় মন কৰিব সেই ৰিপৰ্টটো কোনে পাবলিশ কৰিছে এটো যোনটো ষ্টেট অফ সোশিয়াল প্ৰটেকচন ৰিপৰ্ট পাবলিশ কৰিছে কোনে ওয়াৰ্ল্ড বেংকে ঠিক আছে তো আমি গম পালো ওয়াৰ্ল্ড বেংকে পাবলিশ কৰা এটা ৰিপৰ্টৰ নাম ষ্টেট অফ সোশিয়াল প্ৰটেকচন ৰিপৰ্ট বিশ্ব বেংক ঠিক আছে অসমীয়াত কোৱা হলে বিশ্ব বেংক ই মানে এই ৰিপৰ্টটো কিহৰ ওপৰত ৰিভিল কৰা হৈছিল যে ইট ৰিভিলস দ্যাট 1.6 বিলিয়ন ইন্ডিভিজুৱেল ৰিচিভ নো সোশিয়াল প্ৰটেকচন এট অল মানে সামাজিকভাৱে যিসকল মানুহৰ সংৰক্ষণ মানে প্ৰটেকচন মানুহৰ 1.6 বিলিয়ন মানুহৰ প্ৰটেকচন নাই ঠিক আছে তো ৰিপৰ্টটোতকে বেছি আমি এতিয়া ফোকাস কৰিম ওয়াৰ্ল্ড বেংকৰ ওপৰত ঠিক আছে তো ৰিপৰ্টৰ বিষয়ে আৰু অলপ যদি ডিটেইলছত পঢ়ো ওভাৰ 80% অফ দ্য পিপল ইন লো ইনকাম কান্ট্ৰিজ lack access to social protection মানে 80% তকৈ বেছি মানুহ social protection নাই in low income countries ঠিক তেনেকৈ lower middle income countries তো more than 30% তত নাই তেনেকৈ তো এতিয়া আমি ওয়াৰ্ল্ড বেংকটোৰ ওপৰত যদি বেছিকৈ ভালকে ডিটেইলছত পঢ়িব যাওঁ অসমীয়াত যাক কোৱা হয় বিশ্ব বেংক ওয়াৰ্ল্ড বেংক একচুয়ালি পাঁচটা অৰ্গেনাইজেচনৰ দ্বাৰা বনা হৈছে তো ফাৰ্স্ট অফ অল ওয়াৰ্ল্ড বেংকটো পাঁচটা অৰ্গেনাইজেচন কি আছে সব এই পাঁচটা প্ৰথমটো হল আইবিআৰডি গুটেকেটাৰ ফুল ফৰ্ম আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ইন্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেন্ট নেক্সট আইডিএ ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট এছ'চিয়েশ্যন আইএফচি ইন্টাৰনেশ্যনেল ফাইনেন্স কৰ্পোৰেশ্যন মিগা এমআইচিএ মাল্টিলেটাৰেল ইনভেষ্টমেন্ট গ্যাৰান্টি এজেন্সি এণ্ড ICSID ইন্টাৰনেশ্যনেল চেণ্টাৰ ফৰ সেটেলমেন্ট অফ ইনভেষ্টমেন্ট ডিসপিউট তো ওয়াৰ্ল্ড বেংকৰ পাঁচটা যে অৰ্গেনাইজেচন আছে গুটেকেটাৰ পাঁচটা আপুনি নামকেটা আৰু ফুল ফৰ্ম কেটা মুখস্থ ৰাখিব বহি লিখি ল'ব পাৰে এটা ওয়াৰ্ল্ড বেংকৰ কাম কি ওয়াৰ্ল্ড বেংক ইজ এন ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল ইনষ্টিটিউচন দ্যাট প্ৰভাইড লোন এণ্ড গ্ৰান্টস টু দ্য গভৰ্নমেন্ট অফ লো এণ্ড মিডল ইনকাম কান্ট্ৰিজ ফৰ দ্য পাৰপজ অফ ইকনমিক ডেভেলপমেন্ট মানে ওয়াৰ্ল্ড বেংকে যিবিলাক লো ইনকাম কান্ট্ৰি বা মিডল ইনকাম কান্ট্ৰি যিবিলাক চৰকাৰ হিহঁতক লোন প্ৰদান কৰে আমাৰ ভাৰতৰ কেতিয়াবা বিশ্ব বেংকৰ পৰা লোন লয় তো তেনেকৈ মানে বেলেগ বেলেগ দেশত লোন দিয়ে ওয়াৰ্ল্ড বেংকে আৰু এটো এস্টাবলিশ কেতিয়া কৰাইছিলে উইথ দা ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ওয়াৰ্ল্ড বেংক আৰু IMF ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড একেলগে এস্টাবলিশ কৰা হৈছিল 1944 চনত ঠিক আছে আৰু ওয়াৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে পৰীক্ষাত আহিব পাৰে এটো হল ওয়াশ্বিংটন ডিসি আমি যি অৰ্গেনাইজেচন নপঢ়ো সদায় হেডকোৱাৰ্টাৰ আপোনালোকে চাই যাব আৰু বৰ্তমান ওয়াৰ্ল্ড বেংক গ্ৰুপৰ প্ৰেসিডেন্ট কোন হয় যদি সুধে তেওঁ হল অজয় বাংগা এটো মনত ৰাখিব তো আমি ওয়াৰ্ল্ড বেংকৰ বিষয়ে গুটেখিনি ডিটেইলছ একেবাৰতে পঢ়ি দিছো নেক্সট আৰু